হয় পাৰ্থ চাওক ক্ৰমান্বয়ে জটিল হৈ পৰিছে শিৱসাগৰৰ বান পৰিস্থিতি যেহেতু দিখৌ আৰু দৰিকা পানী বাঢ়িয়ে আছে যেহেতু আজি বিপদ সীমাৰ ওপৰেৰে বাগৰিছে যদি আপুনি চাই শিৱসাগৰ নগৰখন এতিয়া সম্পূৰ্ণৰূপে প্লাবিত হৈ পৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ চাৰিংনাথ গাঁৱত চাৰিংনাথগাঁৱতো আজি 3 দিন ধৰি এতিয়া ইয়াৰ যিসকল বন্যাক্ৰান্ত আৰু তেওঁলোকে ককবকাই আছে পানী মাজত পুনে পুনে সতীৰ্থ সৌৰভমণি কাকতিয়ে সামগ্ৰিক পৰিৱেশখিনি দেখুৱাব যেহেতু চাৰিঙত 3 দিনে ইয়াত পানী সোমায়ে আছে আৰু দেখিবলৈ পোৱা যায় কেনেধৰণে তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে তেওঁলোকে কেতিয়াও ভবা নাছিলে যে এই বানৰ সৈতে মোকাবিলা কৰিব লাগিব বুলি এক ভাবিব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ শিৱসাগৰ জিলাখনত আপুনি যদি চাই দিখৌ দৰিকা মিটঙে হওক বা প্ৰতিখন সৰুবৰ নৈ এতিয়া বাহনী পানীয়ে বুঢ়াই পেলাইছে সমগ্ৰ শিৱসাগৰ জিলাখন চাৰিংনাথগাঁও প্ৰতিটো পথ এতিয়া পানীয়ে বৈ গৈছে যাৰ ফলত এতিয়া অহা যোৱা কোনো ক্ষেত্ৰত কৰিব নোৱাৰে আৰু এই বাসগৃহটো যদি আপুনি চাই এই বাসগৃহটোলৈ আপুনি যদি সোমাই যায় এককালতকৈ অধিক পানী মাজে আপুনি যাব লাগিব আচলতে তেওঁলোক কলৈ যাব কি কৰিব তাক লৈ চিন্তিত এটা কথা ক'ব লাগিব পাৰ্থ আজি 3 দিন হৈ গ'ল 3 দিনেও কিন্তু এইসকল বন্যাক্ৰান্ত অঞ্চললৈ কিন্তু প্ৰশাসনৰ লোক অহা নাই কালি কেৱল মাত্ৰ SDFৰ 2খন নাওৰে উদ্ধাৰ অভিযান চলাইছিলে কিন্তু সেই চলাই তেওঁলোকে মাত্ৰ 1 ঘণ্টাৰ বাবেহে আহিছিলে বুলি আমাৰ স্থানীয় লোকসকলে জানিব দিছে আৰু তেওঁলোকে এমুঠি খোৱাৰ বাবে কিন্তু হাহাকাৰ কৰিবলগীয়া আছে এটা কথা পাৰ্থ ইয়াত কিন্তু বিশুদ্ধ খোৱা পানী নাই তেওঁলোকে পানী বিচাৰি হাহাকাৰ কৰিছে মই পুনে পুনে স্থানীয় লোকসকল আছে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু 3 দিন হৈ গ'ল আপোনালোকৰ ইয়াত পানী হৈ থকা আপোনালোকৰ ওচৰলৈ প্ৰশাসনৰ লোক আহিছে না আপোনালোকৰ কি অসুবিধাৰ সন্মুখীন হৈছে নমস্কাৰ মোৰ নাম লিলিমাই নাথ মই চাৰিংনাথ গাঁৱৰ বাসিন্দা আজি আমি 20/7ত পানী সোমাইছে আৰু 3 তাৰিখ অসমীয়া আমাৰ সেই সময়ত আমি কোনো এজন ব্যক্তিয়ে চাৰিংনাথ গাঁৱৰ বাসী ৰাইজে কোনো এজন ব্যক্তিয়ে ভবা নাছিল যে এনেকুৱা এটা আমাৰ সন্মুখলৈ বিপদ আহিব আৰু এনেকুৱা যে বানপানী অৱস্থাত আমাৰ কবলত পৰিব এতিয়া ঘৰে ঘৰে অসুখী আছিলে বৃদ্ধ আছিলে তেখেতসকলে নিজৰ পিতৃ মাতৃক বচাবৰ কাৰণে কাণত লৈ ঠেলাত লৈ অন্য জেগালৈ স্থানান্তৰ কৰিবলগীয়াত পৰিছে অথচ আজি 3 দিন আমি কোনো সামাজিকভাৱে সমাজৰ কোনো ব্যক্তি আমি দেখা পোৱা নাই প্ৰশাসনৰ লোক দেখা পোৱা নাই কোনো খাদ্য সামগ্ৰী আমাক যোগান দিয়া নাই আৰু বহুতৰে অসুখ হৈছে অসুখৰ কাৰণে চিকিৎসাৰ কাৰণে আমাক কোনো ফালৰ পৰা উপকাৰ কৰা নাই আমি সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে সকলোকে জনাইছোঁ যে আমি যিখিনি অসুবিধাত ভুক্তভোগী আছোঁ আৰু যিখিনি আমাৰ ব্যক্তিবিলাকে প্ৰকাশ কৰিব সেইখিনি আমাক যোগান ধৰিব লাগে পৰ্যায় অনুসৰি আৰু যাৰ ঘৰত অসুখীয়া পিতৃ মাতৃ আছে বৃদ্ধ 80 ঊৰ্ধও আছে ব্যক্তি তেখেতসকলক অকণমান চোৱা চিতা কৰিবৰ কাৰণে সাহায্য দিব লাগে আৰু সমাজৰ যিটো সমাজকৰ্মী লোকসকলে অকণমান আগবাঢ়ি আহি এই পৰিস্থিতিত আমি চাৰিংনাথ গাঁওবাসী লগতে সকলো শিৱসাগৰ অঞ্চলটোকে মই মোৰ ফালৰ পৰা অতি আন্তৰিকতাৰে শ্ৰদ্ধাৰে তেখেতসকলক সেৱা জনাই পেলাই মই ক'ব বিচাৰিছোঁ যে তেখেতসকলৰ যিখিনি কৰণীয় কাম সেইখিনি আমাৰ সমাজৰ হৈ পেলাই কৰিব লাগে যাতে আমাৰ ভৱিষ্যত আমাৰ প্ৰজন্মই দেখে যে আমাৰ সমাজৰ ব্যক্তিসকলে প্ৰত্যেকৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবি লয় আৰু মই ইয়াকে কৈ ধন্যবাদ জনাইছোঁ আৰু এইসকল বন্যাক্ৰান্ত লোকৰ সৈতে আমি যে উপস্থিত হৈছোঁ পুৱাৰ ভাগতে আৰু পুৱাৰ ভাগত তেওঁলোকে কৈছে তেওঁলোকৰ অসুখ হৈছে যিহেতু পাৰ্থ বানৰ পাছৰ পৰিৱেশখিনি সকলোৱে জানে যে বানৰ পাছত কেনে ভয়াৱহ পৰিস্থিতি হ'ব যিহেতু প্ৰশাসনৰ ফালৰ পৰা এটা মেডিকেল কেম্প বহাব লাগিছিলে কিন্তু এই মুহূৰ্তলৈকে কোনো মেডিকেল কেম্প বহোৱা নাই মই দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ 3 দিন হৈ গ'ল আপোনালোকৰ ইয়াত এতিয়ালৈকে প্ৰশাসনৰ লোক অহা নাই আপোনালোকে এতিয়া আছে ক'ত আৰু বস্তুসমূহ আপোনালোকে উলিয়াব পাৰিলে না ভিতৰৰ পৰা আমাৰ আজি 3 দিন বান হ'ল আৰু কিছুমান জেগাত একদম এককাললৈকে পানী এতিয়াও যিখিনি জেগা আৰু কিছুমান জেগা মানুহে পাৰিলে কিছুমানে পৰা নাই প্ৰশাসনৰ লোক এতিয়ালৈকে আমি দেখাই নাই প্ৰশাসনে কোনো সহযোগিতা কৰা নাই আৰু ইয়াৰ বানৰ পিছত আটাইতকৈ ভয়াৱহ পৰিস্থিতি হ'ব মেডিকেল কেম্পেইন মেডিকেলৰ ফালৰ পৰা আমাৰ কি হৈছে প্ৰত্যেকৰে এতিয়া খজুতি হৈছে বা জ্বৰ হ'ব বা অন্যান্য হেৰি হ'ব এইখন প্ৰশাসনে যাতে এইখিনি মেডিকেল কেম্পে যাতে মেডিকেল বিভাগে উপযুক্ত সুবিধা প্ৰদান কৰে তাৰ বাবে মই এই আপোনালোকৰ চেনেলৰ যোগেদি আহ্বান জনাইছোঁ আপোনালোক ক'ত আছে আমি বৰ্তমান এতিয়া আমাৰ গাঁৱত 2 ঘৰ মানুহ বুঢ়া নাই এই 2 ঘৰ মানুহতে বৰ্তমান আশ্ৰয়স্থল হিচাপে আমি আছোঁ মানে বৰ্তমান নিশ্চিতভাৱে ক'ব লাগিব ইয়াৰ ভিতৰৰ পৰিৱেশখিনি আমি দেখুৱাইছোঁ আচলতে আমি এই স্থানৰ পৰা কিন্তু বেলেগ ভিতৰৰ ভাগলৈ সোমাই যাব নোৱাৰোঁ কিন্তু ইয়াত এখন নাও নাই যিহেতু 2খনমান যদি নাও থাকিলেহেঁতেন
ৰাইজৰ যথেষ্ট সহায় হ'ল তিনপাৰ্থ যিহেতু আকৌ বৰষুণ দিছে যিহেতু কালি ৰাতি নেৰানেপেৰা বৰষুণ যিহেতু দিখৌ দৰিকা পুনৰ ফেনে ফুটুকাৰে বাঢ়ি আহিছে আৰু বাঢ়ি অহাৰ ফলত এতিয়া পুনৰ যে পানী নাবাঢ়িব তাৰ কোনো নৈ কৰিব নোৱাৰি মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ ইমান বছৰ হৈ গ'ল চাৰিঙত পানী আগতে এনেকুৱা দেখিছিলে নাই দেখা এই প্ৰথম আপোনালোকৰ পশুধনসমূহ ক'ত আছে এতিয়া বৰ্তমান আমাৰ পশুধন শুকান জেগাত ৰখা হৈছে অলপ আগলৈ ওখ জেগাত বহুতৰো পশুধন উটি গৈছে পানী উঠি গৈছে নিশ্চিতভাৱে ক'ব লাগিব আচলতে বন্যাক্ৰান্ত এতিয়া হাহাকাৰ কৰিবলগীয়া আছে নিজৰ আপোন ঘৰখনেই তেওঁলোক ওখ স্থানলৈ ঢাপলি মেলিছে তেওঁলোক কিছু লোকৰ পশুধন কিন্তু বাঢ়নী পানীয়ে উটুৱাই লৈ গৈছে আৰু সকলোৱে ঘৰৰ এইখন গাঁও নাথ গাঁওখন হৈছে অতি ভিতৰুৱা অঞ্চল আৰু এই অঞ্চলৰ ৰূপম আপুনি তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰক আমি পৰৱৰ্তী সময়ত সেয়া সম্প্ৰচাৰ কৰিম আৰু সেয়া আছিল শিৱসাগৰ জিলাৰ চাৰিং নাথ গাঁও নামৰ এখন গাঁও যি গাঁওখনত এতিয়াও আচলতে সমস্যাৰ অন্ত নোহোৱা হৈছে আমি ৰূপমক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত